হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোলৈ এটা সুখবৰ আছে। যোৱাকালি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মামায়ে এনাউন্স কৰিছে যে বিজেপি নেক্সট টাইম যদি শাসনলৈ আহে 2026-ৰ মানে এইটো বছৰ যোনটো আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন আছে, চ' তাতে তাৰপিছত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব নিবনুৱাসকলক। ঠিক আছে, এই নিউজ আৰ্টিকেলটো চবতে চাৰ্কুলেট হৈছে আৰু যোৱাকালিৰ যদি আপোনালোকে ভিডিঅ'টো চাইছিলে তেতিয়াহ'লে আমাৰ চিফ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিলে তেতিয়া যোনটো ৰেলী হৈছিলে তাতে ফাংচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা এনাউন্স কৰিছে। বহুতখিনি নিউজ আৰ্টিকেল পাব্লিছ অলৰেডি হৈছে আৰু লগতে আপোনালোকে যদিহে নিউজ চাইছিলে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি। চ' ইয়াতে বহুতখিনি নিউজ আৰ্টিকেলছ পাব্লিছ হৈছে, এইটো দেখিছে। Assam Chief Minister assures 2 lakh jobs and Atmanirbhar Assam benefits for 10 lakh youths if re-elected. ঠিক আছে, আৰু ইয়াতে লিখিছে যে in an effort to create job opportunities for Assam's youth, Chief Minister Himanta Biswa Sharma on Saturday pleased to provide 2 lakh jobs in the government sector if the Bharatiya Janata Party is re-elected in the upcoming 2026 assembly elections. So Bharatiya Janata Party যদি 2026 assembly electionত যদি আকৌ re-elected হয় তেনেহ'লে আৰু 2 লাখ জবছ প্ৰভাইড কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কথাটো ক্লিয়াৰ কৰিছে। চ' আপোনালোকে নিৰাশা হ'ব নালাগে। এইবাৰ যদি কোনোবাই কিবা কাৰণত চাকৰি পোৱা নাই তেনেহ'লে নেক্সট টাইমৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। বহুত চাকৰি ওলাব, মই নিজেই গম পাইছোঁ। বহুতবিলাক ডিপাৰ্টমেণ্টত স্ক্ৰুটনি চলি আছে, চাকৰি ওলোৱাটো ওলাবই। যিমানখিনি প্ৰমিছ কৰিছিলে তেনেকুৱা ধৰণকৈ চাকৰি ওলাইছে। অলৰেডি 1.5 লাখ চাকৰি ওলাইছে। চ' এতিয়া আকৌ নেক্সট 2 লাখ চাকৰি সোনকালে ওলাব। চ' ইলেকশ্যনৰ পাছতে আৰু ইটোৰ পিছতে ইটো এডভাৰটাইজমেণ্ট আপোনালোকে পাই থাকিব। APSCয়ে হওক, DHS, DME, ঠিক আছে, DMEৰো বহুতখিনি ভেকেঞ্চি ওলাব। গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচৰ ওলাইছে আৰু ওলাই থাকিব। আৰু লগতে এনেকুৱা নহয় যে ভেকেঞ্চি পূৰা ফিল হৈ গ'ল, বহুতবিলাক ডিপাৰ্টমেণ্টত ভেকেঞ্চি আৰু আহিব। ডিপাৰ্টমেণ্টবিলাক আৰু ডাইভাৰ্চিফাই হৈ গৈ আছে। যিমানখিনি ছাব ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট বনিছে, কিবা কিবি হৈ আছে তেনেকুৱা ধৰণৰকৈ। চ' যিমানে পপুলেশ্যন বাঢ়িছে ষ্টেটৰ, সিমানে মেন পাৱাৰ দৰকাৰ হৈছে গভৰ্ণমেণ্ট ছেক্টৰছবিলাকত। চ' সেইটো কাৰণে যিমানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছবিলাক ডাইভাৰ্চিফাই হৈছে সিমানে জব ক্ৰিয়েশ্যন বাঢ়ি গৈ আছে। ADRE 3.0 আহি আছে ইলেকশ্যনৰ পাছতে, হয়তো ইলেকশ্যনৰ আগতো এনাউন্সমেণ্ট এটা আহি যাব পাৰে। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। চ' ইয়াতে আৰু এটা আৰ্টিকেল আহিছে ইয়াতে, আছাম CM প্লিজ 2 লাখ গভৰ্ণমেণ্ট জবছ ইফ BJP re-elected in major poll post. ঠিক আছে, the Assam Chief Minister Himanta Biswa Sharma has announced a major employment push promising 2 lakh government jobs if the BJP is voted back to power in the state. He made the announcement at a large public rally in Guwahati attended by Prime Minister Narendra Modi. Sharma highlighted the government's track record, stating that nearly 1.5 lakh government jobs have already been provided over the last 5 years through a transparent process. He urged voters to support the BJP to continue the path of development and job creation within Assam. ঠিক আছে, চ' অলৰেডি তেওঁ কৈছে যে মই ক'লোৱে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ যোনটো ৰেলী আছিলে গুৱাহাটীত, তাতে তেওঁ এনাউন্স কৰিছে আমাৰ চিফ মিনিষ্টাৰ মামাই যে গভৰ্ণমেণ্টৰ অলৰেডি এটা ভাল ট্ৰেক ৰেকৰ্ড আছে, য'ত অলমষ্ট নিয়েৰলি 1.5 লাখ 1.5 লাখ চাকৰি অলৰেডি দিয়া হৈছে গভৰ্ণমেণ্ট জব লাষ্ট 5 ইয়াৰ্ছত ট্ৰেন্সপাৰেণ্ট প্ৰচেছৰ থ্ৰুৱেদি। ঠিক আছে, আৰু লগতে ভোটাৰ্ছখিনিক আৰ্জ কৰিছে যদি গুৱাহাটীত BJP গভৰ্ণমেণ্ট যদি নেক্সট কি বুলি কয় ইলেক্টেড হয় 2026-ৰ মানে এইটো বছৰৰ এছেম্বলি ইলেকশ্যনত, তেতিয়াহ'লে আৰু 2 লাখ চাকৰি নিবনুৱাখিনিয়ে পাব। আৰু ইয়াতে সেইটোৱে তেওঁ কৈছে যে BJPক ছাপোৰ্ট কৰিলে মানে ডেভেলপমেণ্ট আৰু জব ক্ৰিয়েশ্যন অসমত হৈ থাকিব। চ' আপোনালোকৰ কাৰণে ইয়াতে BJPক ছাপোৰ্ট কৰা নকৰা মই বস্তুটো পলিটিচাইজ কৰিব বিচৰা নাই, কিন্তু আপোনালোকৰ ইয়াতে মেইন কথাটো হ'ল এইটো চেনেলৰ মেইন পাৰ্পাছটো কি হ'ল, এডুকেশ্যনেল চেনেল, কম্পিটিটিভ এক্সামছ, জব ৰিলেটেড কম্পিটিটিভ এক্সামছবিলাকৰ ওপৰত মই যিহেতু আপোনালোকক ভিডিঅ' বনাওঁ। চ' ইয়াতে এইটো ক'ব বিচাৰিছোঁ যে 2 লাখ নতুন চাকৰি আৰু আহি আছে নেক্সট টাৰ্মটোত। চ' ষ্টেপ বাই ষ্টেপ এডভাৰটাইজমেণ্টবিলাক ওলাই থাকিব। ইলেকশ্যনৰ পাছতে বহুতবিলাক এডভাৰটাইজমেণ্ট আপোনালোকে পাই থাকিব লাহে লাহে, যেনেকৈ ADRE ওলাব। ঠিক আছে, APSCৰ বহুতবিলাক এডভাৰটাইজমেণ্ট আহি যাব গোটেই বছৰটোত। চ' তেনেকৈ DMEৰ আহিব গ্ৰেড 3, গ্ৰেড 4 আকৌ এডভাৰটাইজমেণ্ট। ঠিক আছে, পৰীক্ষাবিলাক হয়তো এইটো বছৰ DMEৰ এডভাৰটাইজমেণ্ট আহিলে নেক্সট ইয়েৰ পৰীক্ষা পাতোতে হয়তো ফেব্ৰুৱাৰী মাৰ্চ পাবগৈ, কিন্তু এডভাৰটাইজমেণ্টবিলাক তেনেকৈ ধৰণকৈ আহি থাকিব। চ' সেইটো বেচিছত আপোনালোকে প্ৰিপেৰেশ্যন কৰি গৈ থাকক। নেক্সট 2 লাখ চাকৰি সোনকালে আহি আছে। চ' প্ৰিপেৰেশ্যনবিলাক আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক লাহে লাহে। কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। প্ৰিপেৰেশ্যন কেতিয়াও ৰখাই নিদিব, কাৰণ গভৰ্ণমেণ্ট ছেক্টৰছবিলাক ডাইভাৰ্চিফাই হৈ আছে আৰু কম্পিটিটিভ এক্সামছবিলাক
পাতিয়ে থাকিব আহিয়ে থাকিব চাকৰি ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি এতিয়া যোনখিনি আপকামিং এক্সামছ আহি আছে তাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs উইথ আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে জিকে মেথছ এপ্টিটিউড ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ আছামিজ ছেকশ্যন ইংলিছ ছেকশ্যন গোটেইবিলাক বস্তু আছে আপোনালোকে কমেণ্ট কৰি এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম APSC কালচাৰ ডেভেলপমেণ্ট অফিচাৰ পোষ্ট এইবাৰ ওলাব তাৰ কাৰণে 150 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচৰ বিভিন্ন পষ্টসমূহৰ কাৰণে সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই থাকিব লগতে বহুতকেইটা কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজো এভেইলেবল আছে কোৰ্চটোৰ ভিতৰতে ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছসমূহ কভাৰ হৈ যাব APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ 100 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চ মেটেৰিয়েলবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছ আৰু 75 ৰুপিছত মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ PDF পাই যাব উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং ৰিকুৱাৰমেণ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী এইটো ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিবলৈ নাপাহৰিব তাতে আপোনালোকে কোৰ্চ ডিটেইলছসমূহ তাতে পাই যাব হোৱাটছএপ নাম্বাৰ দিয়া আছে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ